নমস্কাৰ। আজি আমাৰ লগত এগৰাকী মোৰ ভণ্টি এগৰাকী শিক্ষাৰ্থী উপস্থিত আছে। তেখেত হ'ল হিয়াশ্ৰী। তো হিয়াশ্ৰীয়ে এইবাৰ মেট্ৰিকত এইবাৰ SSLC পৰীক্ষাত 87.33% পাইছে। তাৰ লগতে আটাইতকৈ ভাল কথা অসমীয়াত মানে 100 নম্বৰ পাইছে। অসমীয়াত 100 আউট অফ 100 লাভ কৰিছে। তো হিয়াশ্ৰী ফাৰ্ষ্ট অফ অল মোৰ ফালৰ পৰা বহুত বহুত অভিনন্দন জনালোঁ তোমালৈ। ধন্যবাদ। আৰু হিয়াশ্ৰী এই ফলাফলটো পাই সঁচাই ভাল লাগিছে। তোমাৰ কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। এতিয়া তুমি এনে ক'ত এডমিশ্যন ল'ম ভাবিছা? ওচৰতে ল'ম, আমাৰ ইয়াতে ল'ম, জুনিয়ৰ কলেজত ল'ম। আজি আমি এই ভিডিঅ'টো বনাইছোঁ যাতে তুমি যিসকল জুনিয়ৰ আছে এইবাৰ মেট্ৰিক দিব তেওঁলোকে কেনেকৈ পঢ়িব তুমি যাতে উম, অকণমান তেওঁলোকক গাইড কৰি দিব পাৰা। তো ফাৰ্ষ্ট অফ অল উম। তুমি এনে অসমীয়া ছাবজেক্টটো কেনেকৈ পঢ়িছিলা? মানে ফাৰ্ষ্ট লিখা কথাটো কোৱাচোন, কেনেকৈ লিখিছিলা? অসমীয়াটো মই মানে কি বুজি লৈছিলোঁ প্ৰথমতে, গোটেইখিনি বুজি লৈ নিজৰ ভাষাতে বনাই লিখিছিলোঁ। আৰু লিখাবিলাক তুমি নিজৰ নোটছ ইউজ কৰিছিলা নেকি? হয়, স্কুলত দিয়া মেমে দিয়া নোটছখিনিয়ে মই ভালদৰে মানে হেৰি কৰি লৈছিলোঁ, নিজৰ ভাষাত বনাই পিনে লিখিছিলোঁ। হয়, আৰু এক্সট্ৰা কিবা কিতাপ পঢ়িছিলা নেকি অসমীয়াৰ বাবে? এক্সট্ৰা কিতাপ নাই, হয় স্কুলৰ কিতাপখনে সেইখন। হয়। আৰু অসমীয়া বাকী কেনেকৈ প্ৰেক্টিচ কৰোঁতে লিখি লিখি প্ৰেক্টিচ কৰা নে পঢ়ি মুখস্থ মানে মুখস্থ কেনেকৈ হয়? মুখস্থ মানে মই কি এটা বস্তু পঢ়ি থাকোঁ, পঢ়োতে মানে হৈ যায় সেইখিনি। এটা বস্তুৱে বাৰে বাৰে পঢ়ি থাকোঁ, সেইটো পঢ়োতে মানে মনত ৰৈ যায়, তেনেদৰে মুখস্থ কৰিছিলোঁ। গোটেই কিতাপখন কেইবাৰ মান এনে তেতিয়া ৰিভিজন হৈছিলে? ৰিভিজন বেছি হোৱা নাছিলে, প্ৰি টেষ্টৰ পিছত যেতিয়া কৰিছিলোঁ ৰিভিজন, গোটেইখিনি চিলেবাছখিনি হোৱাৰ পিছত 2-3বাৰ কিতাপখন হৈ গৈছে আৰু। আৰু তেতিয়া ৰচনাটো বহুতে কৈ থাকে কমন ৰচনা লাগে, কমন ৰচনা। এনে তুমি এনে কেইখন ৰচনা চাইছিলা কোৱাচোন? মই বেছি চোৱা নাই, 5-6খন মান একেবাৰে ভালকে চাইছিলোঁ, যিহেতু আমাৰ বাৰত সহজে আহিছে। হয়, তো মানে যিকেইখন ৰচনা চাইছে আহি গৈছে আৰু? অ'। ভালেই বাৰু। বাকী চাবজেক্টবিলাক কেনেকৈ পঢ়িছিলা? মেথছ, বাকী ছায়েন্স এইবিলাক? চাবজেক্টবিলাকৰ মেথছটোতো আপোনাৰ প্ৰেক্টিচৰ লগতে কথা, প্ৰেক্টিচ কৰিব লাগিব সদায়। অলপ অলপ হ'লেও সেনেকৈ প্ৰেক্টিচ কৰিব লাগিব। আৰু ছায়েন্সটোতো সেইখিনি ফিজিক্সৰ নিউমেৰিকেলছবিলাক চাব লাগিব ভালদৰে। তুমি এনে আছামিছ মিডিয়াম আছিলা নে ইংলিছ মিডিয়ামৰ আছিলা? হয়, আছামিছ মিডিয়াম। আছামিছ মিডিয়াম আৰু এতিয়া কোনটো শাখাত এডমিশ্যন ল'লা, কোনটো ষ্ট্ৰীমত? ইংলিছ মিডিয়ামত লৈছোঁ। ঠিকে আছে, ইংলিছ মিডিয়ামতে ল'ব লাগে হাই ছেকেণ্ডেৰীত যিহেতু। মই সকলোকে এইটোৱে কওঁ। আৰু ইন ফিউচাৰ ভৱিষ্যতে এনে কি হ'বলৈ মন? মোৰ এজন সুচিকিৎসক হ'বলৈ মন ভৱিষ্যতে। হয়, তো আশা কৰিছোঁ তোমাৰ যাতে সপোনটো পূৰা হওক বাৰু। তো ভালকৈ পঢ়িবা আগলৈ। বাকী এনেই আৰু অসমীয়াৰ কথা আৰু কোৱাচোন। মানে তোমাক মই অসমীয়াৰ কাৰণে বেছিকৈ সুধিম হা, কাৰণ তুমি অসমীয়াত 100 পাইছা। মানে যিহেতু লিটাৰেচাৰ ছাবজেক্ট ন, তুমি ভাবিছিলানে 100 পাম বুলি? 100 পাম বুলি ভবা নাই, কিন্তু যিহেতু প্ৰি টেষ্টতো 93 পাইছিলোঁ মই। অসমীয়া ছাবজেক্টটো এনেই ভালে পাওঁ। বাকী আপোনাৰ টিপছবিলাক ফ'ল' কৰিছিলোঁ। আপোনাৰ প্ৰি টেষ্টৰ আগত বহি লওঁ, বহি পিনে 3 ঘণ্টাকে আপোনাৰ প্ৰি টেষ্টৰ যিবিলাক ওলাইছিল আমাৰ টেষ্ট পেপাৰ, সেইবিলাক কৰিছিলোঁ। তেনেদৰে আৰু মই প্ৰেক্টিচ। যেনেকৈ কৈছিলোঁ যে কৰিবলৈ অ', তোমালোকক অ', 3 অ', অ', কেইখনমান পেপাৰ ছল্ভ কৰিলা অসমীয়া তেনেকৈ? কৰিছোঁ। বহি আপোনাৰ এনেইতো কৰিছিলোঁৱেই, বাকী বহি পিনে তেনেদৰে কৰিছোঁ। 5-6খনমান কৰিছোঁ আৰু লিখি লিখি তাৰপিছত প্ৰেক্টিচ কৰিছোঁ। কৰাৰ পিছত চেক কৰা নে নাই, নিজে নম্বৰ দিয়া নে? আপোনাৰ মেট্ৰিকৰ সময়তো বেছি চেক কৰিবলৈ সময় পোৱা নাছিলোঁ, কিন্তু আগৰবিলাক বঢ়িয়াকৈ মানে নিজে চেক কৰিছিলোঁ আৰু। আৰু তেতিয়া তুমি যেতিয়া ফাইনেলত গৈ পেলাই লিখিলা ন, তো তোমাৰ লিখোঁতে মানে তোমাৰ কিমান টাইমত শেষ হৈ গ'ল তেতিয়া? মোৰ মানে মই কি ক'ম, গোটেইখিনি মানে আৰু মোৰ কৰিবলৈ আছিলে মানে। এই আপোনাৰ হয় লেখে নহয় তলত, পিছপিনে দি পিনে PTO বুলি, সেইবিলাক লিখিবলৈ থাকিয়ে গৈছিল। হৈছিলে গোটেই পেপাৰখন লিখা-চিখা হৈয়ে গৈছিল, কিন্তু কিছুমান মানে আপোনাৰ নম্বৰটো বঢ়াবলৈ যিবিলাক থাকে আৰু সেইখিনি কৰিবলৈ থাকি গৈছিল। বাকী মোটামুটি টাইমত গোটেইখিনি লিখা হৈয়ে গৈছে। তাৰপিছত একবাৰ চেক কৰিব টাইম হৈছেনে পিছত? চাইছোঁ আৰু ওপৰে বেছি চাব সময় নহয়। হয়, ঠিক আছে বাৰু, ভাল লাগিছে কথা পাতি। আৰু বাকী এনেই তোমাৰ ক্লাছ 10ৰ মানে জাৰ্ণিটো কেনেকুৱা গ'ল? তুমি আশা কৰা মতে হ'লনে? তো অলপমান কোৱা তোমাৰ জুনিয়ৰখিনিক অলপ মানে কেনেকৈ পঢ়িব কোৱা আৰু অলপ। মই আশা কৰা মতে বাৰু হোৱা নাই। মই আৰু অলপ বেছি আশা কৰিছিলোঁ, যিহেতু মোৰ 87.33% আছে। মই আৰু অলপ 90+ আশা কৰিছিলোঁ।
বাৰু হ'ব 12ত হেৰি কৰিম অলপ বেছি হাৰ্ড ৱৰ্ক কৰিব লাগিব বাকী 10ত পঢ়িছিলো আৰু নিয়মিত পঢ়িছিলো দৈনিক মানে প্ৰথম ষ্টাৰ্ট হওঁতে 2 ঘণ্টা 3 ঘণ্টা বঢ়াই আহিছিলো তেনেদৰে পিছত আৰু মেট্ৰিকলৈ সময়টো বেছিকৈ বাঢ়ি গৈছিল ডেইলি পঢ়িছিলো কনচিষ্টেঞ্চিটো মানে মেইনটেইন কৰিছিলো আৰু হয় হয় আৰু বাকী টিউচন কিবা ছাবজেক্টত লৈছিলা নেকি টিউচনটো আপোনাৰ আছিল মেথছ আৰু চায়েন্স আছিল ত' ইংলিছ ঠিকে আছে গ্ৰামাৰৰ কাৰণে লৈছিলো হয় আৰু বাকী ইলেক্টিভ কি আছিলে ইলেক্টিভ এডভান্স মেথছ এডভান্স মেথছ ওকে তো এতিয়া তুমি কি ছাবজেক্ট ল'বা এতিয়া ছায়েন্সত মই পিচি বি ল'ম বুলি ভাবিছো ওকে ফিজিক্স কেমেষ্ট্ৰি বায়'লজি যিহেতু নিটৰ কাৰণে একেটাই লাগে নহয় জানো অ ঠিকে আছে আৰু ভাল লাগিছে কথা পাতি তোমাৰ লগত আৰু আই হোপ ইন ফিউচাৰ তুমি যিটো এইম লৈ আগবাঢ়িছা সেইটো যাতে সফল হওক আৰু উম। লাষ্টত তুমি ক্লাছ 10ৰ যিসকল জুনিয়ৰ্ছ তেওঁলোকৰ কাৰণে মানে কি ক'ব বিচাৰিবা ভালদৰে পঢ়ক একেবাৰে প্ৰথমৰ পৰাই ভালদৰে পঢ়িব লাগিব বেছি সময় নহ'লেও দৈনিক 2-3 ঘণ্টাকে আনিলে পঢ়ি সময়টো অলপ বঢ়াই আহিলে হ'ল দৈনিক পঢ়ি গ'লে হ'ল আৰু ধন্যবাদ আৰু মোৰ এই লাইভ ছেশ্যনটোত জইন হোৱাৰ বাবেও ধন্যবাদ তোমাক বহুত বহুত ধন্যবাদ ঠিক আছে